নমস্কাৰ। প্ৰথমতে মই আমাৰ সাংবাদিক বন্ধুসকলক মই নমস্কাৰ জনাইছোঁ আৰু নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি ননাই চেৰফাং ব্লক কমিটি হিচাপত বিগত সময়ত যিটো আমি BTC ইলেকশ্যন গ'ল, তাতে আমি BPF দলে বিজয় সাব্যস্ত কৰিব পাৰিলে। আমি পল্টপ ডাঙৰীয়াক MCLA বনাব পাৰিলোঁ আৰু সেই কিবা দি লক্ষ্য ৰাখি আমি বিগত সময়ত দলীয় কৰ্মকৰ্তাসকলৰ লগত আমি আলাপ আলোচনা কৰিব পৰা নাছিল। আমাৰ MCLA ডাঙৰীয়া বিভিন্ন চৰকাৰী কামত ব্যস্ত হৈ থকাৰ কাৰণে দলীয় কৰ্মকৰ্তাসকলৰ লগত মত বিনিময় বা এনেকুৱাকৈ অলপ আনন্দ উল্লাস কৰিব পৰা নাছিল। গতিকে আজি চৰকাৰী কাম কাজসমূহ সম্পূৰ্ণকৈ যিখিনি সময় অতিবাহিত কৰিলে বা এখেত চৰকাৰী কাম কাজবিলাক মানে সম্পূৰ্ণ কৰাৰ পিছত সমষ্টিবাসীক সময় দিব পাৰিলে, যাৰ ফলত আজি নৱবৰ্ষক সংগতি ৰাখি নৱবৰ্ষই হওক বা ভোগালী বিহুৱেই হওক বা বিজয় উৎসৱেই হওক, এই গোটেইখিনি সামৰি আমাৰ একদম গ্ৰাছৰুট লেভেলৰ কৰ্মী, চেণ্ট্ৰেল লেভেলৰ, ডিষ্ট্ৰিক্ট লেভেলৰ, ব্লক লেভেলৰ, প্ৰাইমাৰী লেভেলৰ গোটেইখিনি কৰ্মীক লৈ আজি আমি প্ৰীতিভোজৰ আয়োজন কৰিছোঁ। যাৰ বাবে মই এজন চেণ্ট্ৰেল কমিটিৰ ননাই চেৰফাঙৰ তৰফৰ পৰা মই চেণ্ট্ৰেল কমিটিৰ ওৱান অফ দ্য ছেক্ৰেটাৰী হিচাপে ৰিপ্ৰেজেণ্ট কৰোঁ। গতিকে মোৰ তৰফৰ পৰা সকলো ননাই চেৰফাংবাসী ৰাইজ তথা ননাই চেৰফাং ব্লক কমিটিৰ অন্তৰ্গত BPF দলৰ কৰ্মকৰ্তাসকল আৰু লগতে আমাৰ MCLA এখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনাগত সময়ত সমষ্টিবাসীৰ উন্নয়নৰ কাৰণে এই MCLA পল্টপ ডাঙৰীয়াই যিখিনি পদক্ষেপ লৈছে বা ল'ব, তাত আমি দলীয়ভাৱে সম্পূৰ্ণকৈ আমি সমৰ্থন কৰি যাম আৰু সহায় সহযোগ আগবঢ়াই যাম। বিজেপিৰ যিটো দলীয় স্থিতি, তেওঁলোকে বিজেপিৰ ছিষ্টেম মতেই যাব। আমাৰ BPF দলৰ দলীয় ছিষ্টেমটো আমাৰ BPF দলৰ ছিষ্টেম মতেই যাব। গতিকে বিজেপিৰ সাংগঠনিক কাম কাজৰ লগত আমাৰ BPF দলৰ সাংগঠনিক কাম কাজৰ লগত ডিফাৰেঞ্চ আছে। গতিকে আমি সম্পূৰ্ণকৈ ৰাইজৰ লগত আমি মিলি যাম, ৰাইজৰ উন্নতিৰ কাৰণে আমি কাম কৰি যাম, ৰাইজৰ অভাৱ অভিযোগ আমি কাম কৰি যাম। আমি যিহেতু দলৰ আলোচনা কৰিছোঁ যে পৰিৱৰ্তিত সমাজ ব্যৱস্থাৰ লগত আমি কাম কৰি যাব লাগিলে কি চিন্তা চৰ্চা কৰিব লাগিব। আমি সমাজৰ বিভিন্ন শ্ৰেণীৰ ব্যক্তিসকল, জাতি, ধৰ্ম, বৰ্ণ, ভাষা সকলোৰ লগত আমি আলোচনা কৰি জ্যেষ্ঠ, কনিষ্ঠ আৰু বয়োজ্যেষ্ঠ বুদ্ধিজীৱীসকলৰ লগত আলোচনা কৰি আমি ননাই চেৰফাংটো কেনেকুৱাকৈ কাম কৰিলে ৰাইজে উপকৃত হ'ব আৰু উন্নয়নৰ শিখৰত আমি BTCৰ পিছপৰা সমষ্টি ননাই চেৰফাং আমি কেনেকৈ উন্নতি কৰি লৈ যাব পাৰিম, আমি তাৰ কাৰণে চিন্তা চৰ্চা কৰিম। এইটো বিজেপি দলৰ আগৰ কথা আমি টানি আনিব বিচৰা নাই। গতিকে আমাৰতো আমাৰ, তেওঁলোকৰো তেওঁলোকৰ।